মনত সাহস আৰু আত্মবিশ্বাস থাকিলে হাজাৰ বিপদেও যে টলাব নোৱাৰে তাৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় টেঙাখাটৰ দিহিঙৰ পাৰৰ একাংশ ৰাইজে মাত্ৰ 6 মাহ পূৰ্বে বুঢ়ীদিহিঙৰ ভয়াৱহ বানে বিধ্বস্ত কৰি পেলোৱা এটা অঞ্চলত এতিয়া গঢ় লৈ উঠিছে সেউজ বিপ্লৱে বানৰ প্ৰকোপত ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰে দিন অতিবাহিত কৰা লোকসকলে আজি গঢ়ি তুলিছে সেউজ বিপ্লৱ বিঘাই বিঘাই পাচলি খেতিৰে জিলিকাই তুলিছে অঞ্চলটো আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক দেৱজিৎ চুটিয়াৰ জৰিয়তে হয় নিশ্চয়কৈ ক'ব লাগিব যে বান গৰাখহনীয়া বিধ্বস্ত কৰাৰ পিছতো কিদৰে এক সুন্দৰ সেউজ বিপ্লৱ গঢ়ি তুলিব পাৰি তাৰ এক সুন্দৰ নিদৰ্শন আচলতে দাঙি ধৰিছে টেঙাখাটৰ নেপালীপট্টি গৰিয়া গাঁৱৰ এই অঞ্চল লোকসকলে এই অঞ্চল দিহিঙৰ একেবাৰে কাষৰ অঞ্চল দিহিঙৰ দাঁতিতে এওঁলোকে বসবাস কৰে প্ৰতিটো বাৰিষাতে এওঁলোকৰ সমগ্ৰ এই যিখন গাঁও আছে সেই গাঁওখন বানপানীত বুৰ গৈ থাকে বিশেষকৈ এইবাৰ যিটো দিহিঙৰ যিটো ভয়ংকৰ যিটো বান হৈছিল তাৰে এই সমগ্ৰ অঞ্চলটোৱে বানত বুৰি আছিল তাৰ পিছতো এতিয়া আমি দেখা পাইছোঁ এই অঞ্চলত এক সুন্দৰ সেউজ বিপ্লৱ এক সুন্দৰ পৰিৱেশৰ মাজৰে এই অঞ্চলৰ লোকসকলে গঢ়ি তুলিছে সেউজ বিপ্লৱ অৰ্থাৎ পাচলিৰ খেতিয়ে সমগ্ৰ অঞ্চলটোত ইমান সুন্দৰকৈ এতিয়া প্ৰতিষ্ঠা হৈছে যাৰ বাবে এই অঞ্চলৰ লোকসকলে ক'ব লাগিব তেওঁলোকৰ যিটো কৰ্ম যিটো উদ্যম তেওঁলোকৰ মনৰ যিটো সাহস মানসিক যিটো তেওঁলোকৰ স্থিৰতা সেই স্থিৰতাটো তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হৈছে ইয়াৰ যিফালে চোৱা যায় সেইফালে এতিয়া সেউজৰ এক পৰিৱেশ আৰু এই সেউজ পৰিৱেশটো গঢ়ি তুলিছে ইয়াত বিঘাই বিঘাই কৰা যি পাচলিৰ যি খেতি যিফালে চাই কবি ধনিয়া শাক পাচলিকে ইত্যাদি কৰি চাৰিওফালে বিঘাই বিঘাই আচলতে খেতিয়ে এতিয়া ইয়াত সম্পূৰ্ণৰূপে ইয়াত ক'ব লাগিব এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে কিন্তু এটা কথা ক'ব লাগিব এই অঞ্চলটো 6 মাহৰ আগলৈকে কিদৰে বানপানীত বুৰ গৈ আছিল বিঘাই বিঘাই মাটি সম্পূৰ্ণৰূপে বানত বুৰ গৈ আছিল সেই দৃশ্যটো চাই আজিৰ যিটো আমি পৰিৱেশ দেখা পাইছোঁ আজি যিটো আমি ইয়াৰ দৃশ্য দেখা পাইছোঁ সেইটো চাই আমি অনুমান কৰিব নোৱাৰোঁ ভাবিব নোৱাৰোঁ যে মাত্ৰ 6 মাহৰ আগত এই সমগ্ৰ অঞ্চলটোত বানপানীত বুৰ গৈ আছিল 6 মাহৰ আগতে এই সমগ্ৰ অঞ্চলটো খহনীয়াত বুৰ গৈ আছিল ইয়াত যিসকলে ইয়াত এই সেউজ বিপ্লৱ গঢ়ি তুলিছে তেওঁলোক আছে আমাৰ ওচৰত আমি কাষলৈ যাম গতিকে ইয়াত মই এগৰাকী মহিলাক লগ পাইছোঁ যিগৰাকীয়ে এই মোৰ সন্মুখত থকা এই যিখন সেউজ যিখন ক'ব লাগিব পাচলিৰ বাৰী এই বাৰীখন গঢ়ি তুলিছে মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ বাইদেউ প্ৰথমে আমি এইখিনিলৈ আহক বাইদেউ এই যিখন আমি আপোনাৰ বাৰী দেখা পাইছোঁ বৃহৎ এখন বাৰী ইয়াত কিমান দিনৰ পৰা কৰি আছে এইখিনি আমি এই পানী বুৰ যোৱাৰ অলপ দিন পিছৰ পৰা আমি এইবোৰ নিজে হাতে কামে লাগি মানে আমি কোনোমতে গঢ়ি তুলিলোঁ আৰু ধুনীয়াকৈ বাৰী সজাইছোঁ আমাৰ একো নাছিল এতিয়া টকা পইচা নিজৰ ভাঙি ধাৰ নীৰ কৰি আমি সম্পূৰ্ণ বাৰী এতিয়া ধুনীয়াকৈ সজাইছোঁ প্ৰতি বছৰে কৰে নে প্ৰতি বছৰে কৰোঁ এইবাৰ বানপানীয়ে যথেষ্ট ইয়াত সমস্যা পেলাইছে বহুত ডাঙৰ সমস্যা ঘৰ বাৰী ডুবি একোৱে নাছিলে আমাৰ মুঠতে আমি মানুহকেইটা আছিলোঁ আৰু মথাউৰিত গৈ তাৰপৰা এতিয়া আকৌ গঢ়ি তুলিছোঁ ভগৱানে দিছে কৰিছোঁ বাৰু সেইখিনি আৰু কষ্ট দিনে ৰাতিয়ে কৰোঁ খালি আমি ল'ৰা ছোৱালী বোৱাৰী চবেই আছোঁ আমি কষ্টত আৰু মাটি বহুত গ'লেও গৈ আমাৰ নয়ে লৈ গ'ল বাৰু এতিয়া এইখিনি মাটিয়ে আছে হয় কৰি আছোঁ কি কৰিছে ইয়াত ব্ৰকলি ফুলকবি বন্ধাকবি আৰু বেঙেনা এইখিনিয়ে কৰিছোঁ ধনিয়া লাই লাও আমি দেখিছোঁ বাৰীখন যথেষ্ট সুন্দৰ হৈছে ভাল হৈছে কি আশা কৰিছে বাৰীখনৰ পৰা কেনে পাম বুলি আশা কৰিছোঁ এতিয়া ভগৱানে কি কৰে সেইটো গম নাপাওঁ বানটো বাৰু এতিয়া নহয় পানী কিন্তু কৰাটো কৰিছোঁ বহুত কষ্ট কৰিছোঁ ভগৱানে কষ্টৰ ফলটো দিবও পাৰে আপোনালোকে দ্বিতীয়টো বীজ আগৰ এটা আপোনালোকে তুলিব নোৱাৰে না সেইটো তুলিব নোৱাৰিলোঁ আগৰটো একদম পানীয়ে চব লৈ গ'ল আমি একোৱে নাপালোঁ মুঠতে আমি মানুহকেইটাহে বাচি আছিলোঁ আমি বহুত বিপদৰ পৰা এতিয়া মানে ধাৰ নীৰ আমাৰ বহুত লাগিলে টকা পইচা এতিয়া আমি 5 লাখ মান টকা খৰচা কৰিছোঁ ভগৱানে এতিয়া কিমান দিয়ে সেইটো গম নাপাওঁ এই যিখিনি আপোনালোকে খেতি কৰিছে এইখিনি এতিয়া আপোনালোকে কেনেকৈ বজাৰ ক'ত পাব আপোনালোকে বজাৰ আমি ধৰক বেপাৰী আহে দুই এটা ঘৰত আকৌ দুলীয়াজানলৈ লৈ যায় মাৰ্কেটত টেঙাখাট বজাৰলৈ লৈ যায় তেনেকৈ বিকোঁ আৰু আমি হয় আৰু কোন আছে আপোনালোকৰ সহযোগ কৰা মোৰ মানুহজন আছে মোৰ ল'ৰাটো আছে বোৱাৰী ইমানেই আছোঁ আমি বেছি মানুহ নাই ইয়াত 6জন মানুহ আছোঁ নাতি এটা আছে
হয় আৰু বাকী অঞ্চলৰ ৰাইজে কি কেনেকুৱা ধৰণৰ তেওঁলোকৰ একে ধৰণৰ খেতি বাতি না খেতি বাতি এনেকুৱা নহয় মুঠতে ডাঙৰ বুলিবলৈ এইখিনিত আমিয়ে বাৰু বাকীবোৰৰ নিজৰ ঘৰৰ পিছফালে যিখিনি মাটি 5 বিঘা 6 বিঘা আছে হেতি সেইখিনি বাৰী কৰিছে কিন্তু লষ্ট চবৰে হৈছে কিন্তু বিপদত বেছি হামিহে পৰিছিল আমাৰে নষ্ট হৈছিল আৰু নিশ্চয় ক'ব লাগিব যে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো ডিব্ৰুগড়ৰ টেঙাখাটৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো বান বিধ্বস্ত অঞ্চলত এনেদৰে একাংশ ৰাইজে এই সেউজ বিপ্লৱ গঢ়ি তুলিছে এক বৃহৎ শাক-পাচলি খেতি তেখেতসকলে কৰিছে আৰু যাৰ বাবে যথেষ্ট যোগাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে সেই অঞ্চলটোত কাৰণ 6 মাহ পূৰ্বে সেই অঞ্চলটো যথেষ্ট বানে ভয়াৱহ ৰূপ ধৰিছিল আৰু আজি দিনটোত এয়া সেউজ বিপ্লৱৰ পৰিৱেশ